কেতিয়া আহিলে ৰাতিপুৱা আহিছোঁ। কেনেকুৱা লাগিছে বিৰাট ভাল লাগে। প্ৰত্যেক অম্বুবাচী মেলাৰ সময়তে আমি আহোঁ আৰু মা কামাখ্যাক মানে মানুহ আৰু ইয়াৰ আগতেও 21 দিন মই কণ্টিনিউৱাছ আহিছিলোঁ মাৰ তাত আৰু আজি মায়ে লৈ আহিছে আৰু কালি দিল্লীত আছিলোঁ, দিল্লীৰ পৰা আহিয়ে তাৰপিছত ৰাতিপুৱা আমি 2:30-3টাত উঠি পেলাই গা চা ধুই পেলাই চব আহি পাইছোঁ। 3 দিন 3 নিশা মা আজি দুৱাৰ মুকলি কৰিছে, কি ক'ব মাৰ এই শক্তি মাৰ মহিমাৰ বিষয়ে? মাৰ মহিমাটো সকলোৱে জানে, পৃথিৱীৰ চাৰিওপিনে মানুহে জানে আৰু ইমান দূৰ দূৰৰ পৰা মানুহ আহিছে আৰু সদায়ে দেখিছোঁ ভিৰ মানে বাঢ়ি গৈ আছে দেই। এইবাৰ মানে অম্বুবাচী মেলাৰ 3 মাহমান আগৰ পৰাই মানুহৰ ইমান ভিৰ হৈছে ইয়াত, কাৰণ মই 21 দিন কণ্টিনিউৱাছ আহি থাকোঁতে তেতিয়াও দেখিছোঁ মানে ভিৰ বাঢ়ি গৈছে। ইয়াতো মানে মাৰ পূৰা মহিমা আৰু কালি আহি পাই পেলাই মই মানে ভাবিছিলোঁ আমি আহিব নোৱাৰিম নেকি, ভাগৰো লাগিছে, কিন্তু মানে এতিয়া দেখিছোঁ ইয়াতে আছোঁ, সেইকাৰণে মাৰ ওপৰতে এৰি দিব লাগে। মায়ে লৈ আহিলে লৈ আহিব, মায়ে চব মাৰ ওপৰতে আৰু। হয়, খুবেই ভাল লাগিছে, যিহেতু বহুত জাগাৰ বেলেগ বেলেগ জাগাৰ পৰা আহিছে মানুহবোৰ। আমি গুৱাহাটীত থাকি আমিও আজি আহিবলৈ আমাৰো সৌভাগ্য। তাকে ভালে ভালে গোটেই কামখিনি হৈ যাওক। 3 দিন ভালে ভালে গ'ল, আজিও যদি আৰু গোটেই মানুহৰ বহুত দেখিছোঁ সমাগম, মানুহৰ ভিৰ ভাৰ বেলেগ বেলেগ জাগাৰ পৰা। চাওঁ এতিয়া দৰ্শন কৰিব পাৰিলে আৰু মায়ে যদি বিচাৰে। নিশ্চয়কৈ অপেক্ষা